নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিলৈ মই জুৰি কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৭ শাওন ২৪ জুলাই শুক্ৰবাৰ ২০২৬। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেষ ৰাশিত দুশ্চিন্তা কষ্ট। মেষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ নহয়, কাৰণ আজিৰ দিনটোত আপোনালোকৰ নানা ধৰণৰ দুশ্চিন্তা বা মনোকষ্ট আহিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ অৰ্থপ্ৰাপ্তি। বৃষ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত ধন লাভ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশি বাধা বিপত্তি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ বাধা বিপত্তি আহিব পাৰে। গতিকে আপোনালোকে কৰ্মক্ষেত্ৰলৈ যাওঁতে নিজৰ মনটো দৃঢ় কৰিহে আগুৱাই যাব। কৰ্কট ৰাশি। কৰ্কট ৰাশি বিদেশ ভ্ৰমণ। কৰ্কট ৰাশি জাতক জাতিকাসকলে যদি বহুদিন ধৰি বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আজিৰ দিনটোত সেই বিদেশ ভ্ৰমণত নিজৰ কাম আগবঢ়াব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ সন্মান হানিৰ ভয়। সিংহ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত কথা বতৰা কওঁতে সাৱধানেৰে ক'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ মিছাতে সন্মান হানিৰ ভয়ৰ যোগ দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ অন্য ব্যক্তিৰ সহায়। কন্যা ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো সৰু সুৰা বাধা বিঘিনিৰ সন্মুখীন হ'লে কোনো অচিন ব্যক্তিৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বিচ্ছেদ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ পুৰণি বন্ধুৰ লগত আজিৰ দিনটোত বিচ্ছেদৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সুখ্যাতি লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ক্ষেত্ৰতে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ অৰ্থ ক্ষতি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অনাহকতে অৰ্থ ব্যয়ৰ যোগে দেখা দিছে। গতিকে আপোনালোকে খৰচ কৰোঁতে অলপ ভাবি চিন্তি কৰিব। মকৰ ৰাশি। মকৰ ৰাশি পদ মৰ্যাদা লাভ। মকৰ ৰাশি জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত নিজৰ পদত মৰ্যাদা বা পদোন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানহানি গ্লানি ভয়। কুম্ভ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে মিছা অপমান বা মিছা বদনামৰ সন্মুখীন হ'ব পাৰে। এইবাৰ আহিছোঁ অন্তিম ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অগ্নিভয়। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত জুইৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ জুইৰ পৰা দুৰ্ঘটনা হ'ব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।